চ' ফ্ৰেণ্ডছ, যিহঁতৰ MIL অসমীয়া পেপাৰখিনি বেয়া হৈছে তেখেতৰ কাৰণে মই এছে ইম্পৰ্টেণ্ট লৈ আহিছোঁ। এইটো চাব পাৰে তোমাৰ প্ৰিয় গ্ৰন্থ, ইমান ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, ছবাৰ, সাতবাৰ, আঠবাৰ, নবাৰ, 10বাৰ, 10 সাল এইটো ৰিপিট হ'ল। 2022তে আহিছে। চ' ইমান ইম্পৰ্টেণ্ট, এবাৰো আহিব তোমাৰ প্ৰিয় গ্ৰন্থ। অ'কে, ছাত্ৰ জীৱন আৰু অনুশাসন বা ছাত্ৰৰ কৰ্তব্য একে হয় বুলি। ছাত্ৰৰ জীৱন অনুশাসন ছাত্ৰৰ কৰ্তব্য। তাৰপিছত হ'ব দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ বা বিজ্ঞানৰ অৱদান। এবাৰ আহিছিল। আপোনালোকৰ যি পেপাৰখিনি আছে 24ৰ যি পেপাৰটো বেয়া হৈছে তাতে কিন্তু এই এছেখিনি দিছিল, দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ। আৰু হ'ল তোমাৰ জীৱন লক্ষ্য, এইটোৱে, আৰু তাৰ বাহিৰত আৰু নালাগে। অ'কে, তাৰ বাহিৰত আৰু নালাগে। ইমানখিনি মাত্ৰ পঢ়িলে হ'ল। এই চাৰিটা তোমাৰ জীৱনৰ লক্ষ্য, দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ বা বিজ্ঞানৰ অৱদান, তোমাৰ প্ৰিয় গ্ৰন্থ, ছাত্ৰৰ কৰ্তব্য। এই চাৰিটাই এবাৰ ইয়াৰ পৰাই দিব। যেনেকৈ মই এই চাৰিটা আগতেও দিছিলোঁ, তাত আপোনালোকে চাব পাৰে এইটো এবাৰ আহিছে। কিন্তু এই কম্পাৰ্টমেণ্টেলৰ এইটো আৰু এইটো বেছিভাগ ইম্পৰ্টেণ্ট। অ'কে, তো আৰু যদি এনচাৰখিনি নাই মই দি আছোঁ। তো ইয়াত মই চালোঁ, যেনেকা এইটো ৱেবছাইটত, বহুতকেইটা ৱেবছাইটত চালোঁ। এইটো কিন্তু বহুত ডাঙৰ ডাঙৰ আৰু ইমান ধুনীয়া নহয়। এইটো লিখিলে মাৰ্ক ইমান নাহে, সেইটো বেকাৰেই হ'ব। চ' মই অলপমান পিছত, ধৰি লোৱা 1 ঘণ্টা পিছতমান মোৰ লগত এটা নোটছ গোটেইকেইটা আছে। সেই নোটছৰ অনুযায়ী এই নোটছটো মই দি দিম। অ'কে, এতিয়া কিন্তু যদি আপোনালোকৰ ওচৰত আছে এছেখিনি ধুনীয়া আছে, তেনেহ'লে এইটো পঢ়িলে হ'ল, তোমাৰ জীৱনৰ লক্ষ্য, তোমাৰ প্ৰিয় গ্ৰন্থ। অ'কে।